প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিৰ অধীনত থকা লোকসকলৰ বাবে সুখবৰ टेबल के अंदर एक्सरे पास होना चाहिए, मैनेवरेबिलिटी होना चाहिए टेबल के अंदर, वो भी हमारा हॉस्पिटल में वर्कशॉप में बनाया हुआ एक स्पेशल टेबल है। उत्तर गुवाहाटी जीएनआरसी हस्पिटाলত কৰিব পাৰিব বিনামূলীয়া ৰাজহাৰৰ অস্ত্ৰোপচাৰ। उत्तर गुवाहाटी जीएनआरसी हस्पिटाলত বিনামূলীয়া মিনিমালি ইনভেসিভ স্পাইন সাৰ্জাৰীৰ দ্বাৰা ৰাজহাৰৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিৰ অধীনত উপলব্ধ হ'ব এই অস্ত্ৰোপচাৰ। আজি চিকিৎসালয়খনৰ সভাকক্ষত আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে চিকিৎসালয় কৰ্তৃপক্ষই। জিএনআৰচি মেডিকেলৰ স্নায়ুশল্য বিশেষজ্ঞৰ দ্বাৰা আগবঢ়োৱা হ'ব ৰাজহাৰৰ এই বিশেষ অস্ত্ৰোপচাৰ। অস্ত্ৰোপচাৰৰ পিছত অতি কম সময়ৰ ভিতৰত ঘৰলৈ উভতিব পাৰিব ৰোগী। मिनिमली इन्वेसिव सर्जरी करने के लिए सीआम ओआम या फिर जो कंप्यूटर्स वगैरह का रिक्वायरमेंट होता है, इंस्ट्रूमेंट्स होता है, वो एकदम हाई क्वालिटी इंस्ट्रूमेंट्स हैं हमारे पास में। एनेस्थीसिया टीम है, उसके लिए अगर स्पेशलाइज एनेस्थीसिया देना है तो वो भी हमारे पास में एक्सपर्ट टीम है, स्पेशलाइज इक्विपमेंट्स है, ओटी सेटअप अच्छा है, ट्रेन टीम है हमारे पास में। इसीलिए हम लोग इतना बड़ा लैंडमार्क अचीव कर पाए क्योंकि फैसिलिटीज है हमारे पास में। इफाले जिসকলৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিৰ কাৰ্ড নাথাকে তেওঁলোকে অতি কম খৰচত এই অস্ত্ৰোপচাৰৰ সুবিধা ল'ব পাৰিব। में करते हैं पीएमजेवाई में, जो कि 99% ऑफ द पेशेंट पीएमजेवाई में ही आते हैं, उसमें एक भी पैसा पेशेंट को देने की जरूरत नहीं है अपनी जेब से। पूरा सर्जरी जो भी बेस्ट क्वालिटी इम्प्लांट हम लोग लगाते हैं वो पूरा सर्जरी पीएमजेवाई में ही कवर होता है। अगर पेशेंट के पास में पीएमजेवाई कार्ड नहीं है और उसको पैसा खर्च करना है, पूरे दूसरे हॉस्पिटल्स के बारे में हम लोग नहीं बोलेंगे, लेकिन हमारे हॉस्पिटल में तकरीबन 1,20,000 से 1,40,000 के अंदर वो सर्जरी हो जाती है, जो कि सिग्निफिकेंटली लेस है दूसरे हॉस्पिटल्स के मुकाबले में। ইতিমধ্যে এই নতুন পদ্ধতিৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে 167জন ৰোগী। সংবাদমেলত জিএনআৰচিৰ স্নায়ু শল্য বিশেষজ্ঞ ডাক্তৰ সুনীল পাঞ্চাল, ডাক্তৰ জুনেইদ আহমেদ, ডাক্তৰ ধ্ৰুৱজ্যোতি চৌধুৰী, মুখ্য কাৰ্যবাহী বিষয়া প্ৰদীপ সন্দিকৈ, মুখ্য সঞ্চালন বিষয়া চিদানন্দ তালুকদাৰ, জনসম্পৰ্কৰক্ষী বিষয়া মৃণাল আলী হাজৰিকা উপস্থিত আছিল। নতুন সংযোজন হৈছে মিনিমাল ইনভেসিভ স্পাইনেল সাৰ্জাৰী। এই সাৰ্জাৰীবিলাক আগতে অপেনলি কৰি থকা হৈছিলে। আমাৰ যেনেবাকে অন্য সাৰ্জাৰীবিলাকে এটা সময়ত অপেন সাৰ্জাৰী কৰিছিলে, পৰৱৰ্তী সময়ত কি লেপাৰস্কোপিক সাৰ্জাৰীলৈ কনভাৰ্ট কৰিব পৰা ধৰণৰ স্কিল হ'ল, তেনেকুৱা ধৰণৰ ইকুইপমেণ্ট ওলালে। ঠিক তেনেকৈ স্পাইনেল সাৰ্জাৰীৰ ক্ষেত্ৰতো তেনেকুৱাকৈ মিনিমেল ইনভেচিভ স্পাইনেল সাৰ্জাৰী বুলি এটা প্ৰচিডিউৰ ওলালে। এইটো অতি আধুনিক পদ্ধতিগতভাৱে এইটো হেৰিয়াত চিকিৎসা বিজ্ঞানত এইড হোৱা বেছি দিন হোৱা নাই। আমাৰ নৰ্থ ইষ্টত অহাটোতো আৰু বহুত কম দিনহে হৈছে। আমি ক'বলৈ পাই আনন্দ অনুভৱ কৰিব পাৰিছোঁ যে এই নতুন পদ্ধতিটোকো আমি নিজৰ পেচেণ্টৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰাকৈ আমাৰ ইকুইপ এটা অপাৰেশ্যন থিয়েটাৰ আমি এটা বনাই ল'ব পাৰিলোঁ। ঠিক তেনেধৰণে টেকনিচিয়ান সকলকো আমি তেনেকুৱাকৈ ইকুইপ কৰি ল'ব পাৰিছোঁ, শিক্ষিত কৰি ল'ব পাৰিছোঁ। এটা ভাল আমাৰ এনাস্থেচিয়া টিম আছে, তাৰ লগতে আমাৰ 3জনকে বিশেষজ্ঞ নিউৰ'চাৰ্জন আমাৰ হস্পিটেলত আছে, যাৰ সহায়ত আমি এতিয়ালৈকে যোৱাটো বছৰত 167টাত এনেকুৱা ধৰণৰ মিনিমেল ইনভেচিভ স্পাইনেল সাৰ্জাৰী কৰিবলৈ আমি সক্ষম হ'ম। মিনিমালি ইনভেচিভ স্পাইনেল সাৰ্জাৰীৰ বিষয়ে ডিটেইলত টেকনিকেল বস্তুখিনি আমাৰ ডক্টৰ সুনীল পাঞ্চালে আপোনালোকৰ চাইড প্ৰেজেণ্ট কৰিব, আৰু আমাৰ ডক্টৰ ধ্ৰুৱজ্যোতি চৌধুৰীয়ে এণ্ডস্কপিক বিষয়ে অকণমান আপোনালোকক জ্ঞাত কৰিব। কথাটো হ'ল যে মিনিমালি ইনভেচিভ স্পাইনেল সাৰ্জাৰীটো পোৱাৰ আগতে আমি অকণমান পিছুৱাই যাওঁ, অকণমান ইতিহাসৰ পিনে যাওঁ। স্পাইনেল সাৰ্জাৰীৰ কথা যদি আপুনি ভাবে তেনে ইতিহাসত আমি যদি দেখোঁ 5,000 নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ।